আজি দেশজুৰি পালন কৰা হৈছে ভাইদুজ। ভাইদুজনো কি জানোচোন আহক ইয়াৰ বিশেষত্বৰ বিষয়ে, আৰু লগতে জানি লওক এই বিশেষ দিনটোৰ শুভ সময় আৰু ৰীতি নীতি কি কি। নমস্কাৰ, সকলোকে সুপ্ৰভাত জনাই আৰম্ভ কৰিবলৈ লৈছোঁ প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান জীৱন মাধুৰী। পাঁচদিনীয়া দীপাৱলী উৎসৱৰ অন্তিমটো দিন হৈছে ভাইদুজৰ দিন। এই উৎসৱ কাতি মাহৰ শুক্লপক্ষৰ দ্বিতীয় দিনা পালন কৰা হয়। এইবছৰো ভাইদুজৰ শুভ সময় 14 নৱেম্বৰৰ নিশা 2:36 পৰা আৰম্ভ হৈছে আৰু 25 নৱেম্বৰৰ নিশা 1:47 শেষ হ'ব। এইবেলি দ্বিতীয়া তিথি দুদিনীয়াকৈ আৰম্ভ হোৱাত ৰাইজৰ মাজত ভাইদুজ উদযাপনক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছে। আজি দিনটোত শুভ সময়নো কি? তথ্য অনুসৰি ভাইদুজ 14 নৱেম্বৰৰ বিয়লিৰ পৰা আৰম্ভ হ'ব আৰু 15 নৱেম্বৰ বুধবাৰে শেষ হ'ব। উদয়া তিথিৰ মতে 15 নৱেম্বৰ বুধবাৰে ভাইদুজৰ উৎসৱ দেশজুৰি উদযাপন কৰা হ'ব আৰু ইয়াকেই শুভ সময় বুলি গণ্য কৰা হৈছে। এই ভাইদুজ উৎসৱে ভাই ভনীৰ সম্পৰ্কক এক গভীৰ মাত্ৰা প্ৰদান কৰে। প্ৰথম পৰ্যায়ত ইয়াৰ শুভ সময় হৈছে 15 নৱেম্বৰৰ পুৱা 6:44 পৰা আৰম্ভ হৈ পুৱাই 9:24 দ্বিতীয় শুভ সময় হৈছে পুৱা 10:40 পৰা দুপৰীয়া 12 বজালৈ। এই বিশেষ দিনটো কেনেদৰে উদযাপন কৰিব? ভাইদুজৰ দিনা ভগ্নীসকলে ভাতৃৰ কপালত তিলক লগাই তেওঁৰ উজ্জ্বল ভৱিষ্যতৰ বাবে শুভকামনা জনায়, যাতে তেওঁৰ ভাতৃৰ আয়ুস দীঘল হয়, তেওঁৰ অকাল মৃত্যুৰ বিপদৰ পৰা সহায় তথা ৰক্ষা পৰে। বিশ্বাস কৰা হয় যে ভগ্নীৰ পৰা ভাইদুজৰ ফুট লোৱা ভাই ভনীৰ অকাল মৃত্যুৰ আশংকা বহু পৰিমাণে কমি যায়। জনবিশ্বাস অনুসৰি ভাইদুজৰ দিনা যমুনা বা আন যিকোনো পবিত্ৰ নদীৰ পানীত স্নান কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। আপোনাৰ দিনটো আৰু জীৱনটো জীপাল কৰি তোলাৰ উদ্দেশ্যেৰে প্ৰাগ নিউজ ডিজিটেলে হাতত লৈছে এই অনুষ্ঠান জীৱন মাধুৰী। গতিকে প্ৰতিদিনে পুৱা 7:30 বজাত প্ৰাগ নিউজ ডিজিটেলত চাবলৈ নাপাহৰিব আমাৰ বিশেষ অনুষ্ঠান জীৱন মাধুৰী। জীৱন মাধুৰী উপভোগ কৰক আৰু আপোনাৰ দিনটো আধ্যাত্মিক তথা ভক্তিভাৱেৰে জীপাল কৰি তোলক।